মূল থিমটো হল ইউনিটি এণ্ড পিচ আমি জানো যে এইটো ৰিপাব্লিক ডে যেটো আমি সেলিব্ৰেট কৰো উই মাৰ্ক দ্য মানে এইটো দিনত আমাৰ কনস্টিটিউশনখন ফোর্সত আহিছিলে তো ডক্টৰ বি আৰ আম্বেদকাৰৰ যেটো গ্ৰেট ভিজন হেতু আমি মানে এনে বেয়া হ'ব নিদিও আৰু আমি ৰাইট কৰাৰ মেইন উদ্দেশ্যটো হল কি আমি যাতে ৰাইজৰ মাজত মানে সেই ইউনিটি পিচ যেটো আমাৰ ইণ্ডিয়াৰ ভিজন যেটো হেতু সদায় মানে আমাৰ ইয়াতে সব ৰাইডাৰ আহে মানে এভৰি ৰিলিজিয়ন এভৰি কাষ্ট ক্ৰিড সব মানুহ আহে সব মানুহখিনি যেতিয়া গুড খায় সবৰ লগত আমাৰ এটা যেতিয়া কোঅপাৰেশন হয় তেতিয়া আমাৰো ভাল লাগে আৰু এইটো এটা মানে ইয়াত মেসেজ যায় যে unity and peace should be always there irrespective of anything মানে আউটসাইডত আমি জি হও কিন্তু আমাৰ এই ইউনিটিটো আমি সদায় বজাই ৰাখিব লাগে আৰু এজ এ ডিলাৰ মই এইটো গুৰুত্ব দিও যে আমি সদায় ৰাইড কৰো ৰাইডত আমাৰ সব মানে হৰু লৰা ছোৱালী হোক বা ওল্ড জেনাৰেশনৰ হোক সব মানুহ একেলগে গুড খাই আমি ৰাইড কৰো আৰু আই অলসো লাইক টু থ্যাংক ৰয়েল এনফিল্ড ফৰ সাপোর্টিং মি স্পেশালি ফৰ অল দ্য ৰাইডস এন্ড for believing in me and supporting me always. Thank you so much. আমি লাস্ট 2011 পৰা আমাৰ এটো কন্টিনিউ চলি আছে ইন্ডিপেন্ডেন্ট ডে আৰু ৰিপাব্লিক ডে দুইটাই পালন কৰি আছো সো আমাৰ মেইন থিমটো হৈছে ইউনিটি নহলে আমাৰ দেশখন ৰক্ষা কৰিব নোৱাৰিম সো আমাৰ ইউনিটিটো মেইন আৰু সেকেন্ড হৈছে গভৰ্নমেন্টে খুব জোৰ দি আছে এতিয়া যে আমাৰ ৰোড সেফটিৰ কাৰণে ৰোড সেফটি কিয়নো যাতে কাৰো এক্সিডেন্ট নহওক মানুহ সেফ থাকক কাইলে তেওঁ যে কোনবা ধৰি লয় এজনৰ কিবা এটা এক্সিডেন্ট হল পৰা বচাব পাৰি সো আমাৰ থিমটো হৈছে ওয়্যাৰ হেলমেট আৰু সেফ ফৰ টুমৰো সো আমাৰ থিমটোৰ ওপৰত ডিপেন্ড কৰি আমি যিমান বিলাক ৰাইডাৰ্স আছে ইয়াত আমাৰ টোটাল 85 ৰাইডাৰ্স আমি আছো সবই এটা আমাৰ মোটিভ আমি হেলমেট সবে পৰিধান কৰিম উইথ পিলিয়ন সো যাতে আমাৰ ৰাইডটো সাকসেস হয় হেতু আমাৰ মেইন মোটিভ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ